কামৰূপ জিলাৰ বাইহাটা চাৰিআলিৰ ভোমোলাহাটীত চুৰিৰ সন্দেহত উত্তম মাধ্যম এগৰাকী ৰিক্সা চালকক। ঘটনাৰ বিৱৰণী অনুসৰি বাইহাটা চাৰিআলিৰ সমীপৰ ভোমোলাহাটীস্থিত এটি নিৰ্মীয়মান বিল্ডিঙৰ পৰা চেক বুজি কৰৰা নিবাসী ঋতু আৰু পাত্ৰপুৰ নিবাসী ৰাজিবুল আলীয়ে দীৰ্ঘদিন ধৰি উক্ত নিৰ্মীয়মান বিল্ডিংটোৰ পৰা পানী মটৰ আৰু ৰড চুৰ কৰি আছিল। কিন্তু আজি দিন বেয়া আছিল চুৰৰ। চিচিটিভি ফুটেজৰ ভিত্তিত এনেদৰে পোষ্টত বান্ধি উত্তম মাধ্যম সোধাই আৰক্ষীক গতাই দিয়ে স্থানীয় ৰাইজে। স্থানীয় ৰাইজৰ অভিযোগ অনুসৰি ড্ৰাগছ সেৱনৰ বাবে এনেদৰে দুই যুৱকে চুৰি কাৰ্যত লিপ্ত হৈছে। আনহাতে এই চুৰি কাৰ্য সংঘটিত কৰা আন এজন গভাইট চোৰ পাত্ৰপুৰৰ হানিফ আলীৰ পুত্ৰ ৰাজিবুল আলী এতিয়াও পলাতক হৈ আছে। নিউজ ডেস্ক ৰিপৰ্ট এনি আছাম 24/7। চিনি পাবা না কোনটো দিছা চিনি পাবা কি মোক লগত লৈ মোক কৈছে এনে হৈছে ভাড়া এটা আছে পাইপটো লৈ যাওঁ। ঘৰটো মই কাৰো চিনি নাপাওঁ, মই আহিয়ে নাপাওঁ, মই কৰাৰ ঘৰ মই এনেকৈ কেনেকৈ চিনি পাওঁ। আগত টোল গেটৰ আগত কি নাম দোকানৰ নামটো মনত আছে। আমাৰ দীপাংকৰৰ দুটা আজি কেইদিনমান ধৰি অসুস্থ আছিল, GMCত এডমিট হৈছিলে। তাৰ সুযোগ লৈ আমাৰ তাৰমানে মিস্ত্ৰী কেইজনো ঈদৰ কাৰণে ঘৰত গৈছিলে। আজি 4 দিন ধৰি ঈদৰ মানুহকেইজন অহাৰ পিছত মানে বস্তুখিনি এই বেটাৰী ৰিক্সাত আজি 4 দিন ধৰি এই চোৰ কেইজনে চকত টিকিল গিলাই আছে। এটা আৰু গধূলি হ'লে 6টামান বজাৰ পৰা মানে চুৰ কৰি আছে বেটাৰী ৰিক্সাখনত। বস্তুবিলাক চব লৈ গৈছে, মোটামুটি 2.5 লাখ টকা মানৰ মাল সদায় লৈ যাই আছে আজি 4 দিন ধৰি। আজি হঠাতে মানে ডেমত যায় ইহঁতে ইনফৰমেশ্যন কৰি গম পালে যে কৰৰা নিবাসী ঋতু তেখেতৰ বেটাৰী ৰিক্সাখন লৈ আৰু আমাৰ এই পাত্ৰপুৰ নিবাসী ৰাজিবুল হানিফ বুলিও কয়, বাপেকৰ নাম হানিফ ৰাজিবুল ন, ৰাজিবুলে লগ লাগি কেনে মানে 4 দিন ধৰি বস্তুবিলাক লৈ যাই আছিল। আৰু আজি সেই ডেমত গৈ খবৰ পাতি লৈ গম পালে যে ইহঁতে বিক্ৰী কৰা প্ৰমাণ পাই এই ৰিক্সা চালক ঋতুলক লৈ আহি ক'ত বিক্ৰী কৰিছে কি ইনফৰমেশ্যন পাই তেখেতক উঠাই আনি পুলিচক গতাই দিয়ে ৰাইজৰ সৈতে। এইখিনিয়ে।